আসসালামু আলাইকুম। আমি আপোনালোকৰ সন্মুখত এটি কবিতা পাঠ কৰিবলৈ ওলাইছো। কবিতাটিৰ শিৰোনাম হ'ল হে পুবকালাগুচিও তোৰ মথা বৰ মজিদ মুক্তাব, কবি হাফিজ মৌলানা নুৰ আলম শইকীয়া। পৃথিৱীৰ অত চুই চাবলৈ ইচ্ছা আছিল হেজাৰজনৰ, মুকুতা হৈ গজিবলৈ ইচ্ছা আছিল শত সহস্ৰৰ। এন্ধাৰৰ কলিজা পুৰি পোহৰক অংকুৰিত কৰাৰ হেঁপাহ আছিল দল দল সদা প্ৰেমিকৰ। হে পুবকালাগুচিও তোৰ মথা বৰ মজিদ মুক্তাব, তুমি দিলা সন্ধান এই পথৰ, অচৰিক টানেৰে উন্মুক্ত কৰিলা সুসংবাদ প্ৰেম আৰু পোহৰৰ। হে পুবকালাগুচিও তোৰ মথা বৰ মজিদ মুক্তাব, কুৰআন হাদিছৰ জ্যোতিৰে তুমি জিলিকাই তুলিলা ৰসুল প্ৰেমিকৰ সংগ্ৰাম। সুন্নতি বিজয়েৰে ইতিহাস ৰচি হৈ উঠিলা তুমি কণ কণ শিশুসকলৰ আকুল প্ৰাণ। হে পুবকালাগুচিও তোৰ মথা বৰ মজিদ মুক্তাব, নবীজীৰ প্ৰতীক হৈ তুমি চিৰকালে চিৰ যৌৱনা হৈ ৰোৱা এইদৰে যুগ যুগ যুগান্তৰ। তোমাৰ সুগন্ধিত সুবাহিত হওক চৌপাশ, তোমাৰ কলাতে জন্ম হওক সময়ৰ চাহাবী হামজা উমৰ। আৰু তোমাৰ শক্তিতে ধ্বংস হওক পৃথিৱীৰ সমূহ বৰ বৰ। ধন্যবাদ। আসসালামু আলাইকুম। আসসালামু আলাইকুম।